ছিলো যোৱা বছৰ লিজত লৈছোঁ। লিজত লৈ মই 1,20,000 টকাৰ মাছ দিছোঁ। আধাৰ দিছোঁ আপোনাৰ 70,000 টকা। কিন্তু কোনোবা দুৰ্বৃত্তই যোৱা ৰাতি বিষ দিছে। বিষ দিয়াৰ ফলত গোটেই মাছখিনি মৰি গৈছে। গম পোৱা নাছিলোঁ, যিহেতু মোৰ ডায়েৰী ফাৰ্ম এখন আছে, মই তাত ব্যস্ত থাকোঁ ৰাতিপুৱাৰ ভাগত। কিন্তু মোক ওচৰৰ ছাৰ এজনে ফোন কৰি জনোৱাত মই আহিলোঁ। আহি দেখা পাওঁ গোটেই মাছবোৰ মৰি আছে। ইমান কষ্ট কৰি আছোঁ, কিন্তু কোনে কি কাৰণত এই কামটো কৰিলে আমাৰ প্ৰশাসনৰ মহোদয়সকল আছে, তেখেতসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু দোষী যাতে উচিত শাস্তি পায়, এইখিনিয়ে মোৰ ক'ব লগা। এইটো কোনোবাই শত্ৰুতা হিচাপতে কৰিছে, মোৰ লগত ব্যক্তিগত শত্ৰুতা আছে, তেখেতসকলে কৰিলে হ'ল। কিন্তু এই পুখুৰীটো মই ৰাখিছোঁ হয়, কিন্তু মই ৰখাৰ বিনিময়ত এখন ৰাইজৰ এটা লাভ হৈ আছে। এই মন্দিৰৰ নামত 3 লাখ টকা পায় 3 বছৰত। ইয়াত ব্যক্তিগত মোৰ অকলে লাভ হোৱা নাই, ৰাইজৰো লাভ হৈছে, যিহেতু পইচাটো মন্দিৰত যায়। কিন্তু ব্যক্তিগত শত্ৰুৰ কাৰণে তেখেতসকলে ৰাইজৰো ক্ষতি কৰিলে আৰু মোৰ যথেষ্ট ক্ষতি হ'ল। এতিয়া 3 লাখ টকাৰ মই 1.5 লাখ টকা গাঁৱত এডভান্স দিছোঁ আৰু 1.5 লাখ টকা মই লাষ্ট ছিজনত দিয়া কথা আছিলে। কিন্তু আৰু তাৰপিছত তাৰোপৰি মই 1,20,000 টকাৰ মাছ দিছোঁ। 70,000 টকা মোৰ আধাৰত গৈছে আৰু মেটেকা পৰি আছিল। 25,000 টকা দি পেলাই মই মেটেকা চাফ কৰি এই বাঁহ কিনি ইয়াতে খাই দিছোঁ। গতিকে যিয়ে নকৰক, মই প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ইয়াৰ যাতে উচিত তদন্ত কৰে। মোৰ নাম নৱজিৎ দাস। মোৰ ভাইটি আৰু দেউতা মিলি আমি এনেকৈ চলি আছোঁ। মোৰ ডায়েৰী আমাৰ খুৰাহঁতে লিজত লৈছিলে 3 বছৰৰ কাৰণে 3 লাখ টকাত। এই 3 লাখ টকাটো আমাৰ গাঁৱত মন্দিৰত লাগে। এখেতসকলে ব্যক্তিগতভাৱে যদি কিবা আক্ষেপ আছিল, বেলেগকৈ কৰিব আছিল, এখেতসকলে মাৰক। কিন্তু এইটো ইমান অপমানিত কাম কৰিব নাগিছিল। আমাৰ গাঁৱৰ বহুত ক্ষতি হৈছিল। 3 লাখ টকাটো ক্ষতি হয়, গাঁৱৰ বহুত ক্ষতি। আমাৰ এই মন্দিৰত লাগে, আমাৰ যিটো দুখীয়া অঞ্চলৰ জেগা, আমাৰ গাঁৱত কিবা এটা কৰি খাব লাগে ন। এই খোৱাৰ কাৰণে আমাৰ অনুষ্ঠানৰ কাৰণে দিয়া গৈছিল। এইটো অনুষ্ঠান লিজত দিয়া গৈছিল 3 বছৰ কাৰণে। আজি 1.5 বছৰ হোৱাই নাই। এইটো কোনোবা দুৰ্বৃত্তই এইটো কৰি দিছে। কোনোবা বি দিছে, ৰাতিতে দিছে কোনোবা বি। কিমান টকাৰ মাছ দিয়ে? প্ৰায় ইয়াতে 3 লাখ টকাৰ মাছেই আছে। সন্দেহ কোনোবা নাজনাকৈ দিছে। আমি কেনেকৈ গম, এতিয়া ওপৰত আজি গম পাব, এইটো ওপৰজনে কোনে দিছে।